নমস্কাৰ মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি নতুন সেগমেন্টৰ দ্বিতীয়টো খণ্ড বা দ্বিতীয়টো এপিসোড মনৰ কথাৰ আপোনালোকৰ লগত আজি ভাবিছোঁ কি আলোচনা কৰিম। আজি মনলৈ এটা কথা আহিছে যে আমি মহিলাবোৰ সাধাৰণতে বিৰাট অসন্তুষ্ট। আমাক সন্তুষ্ট সহজে কৰাটো সম্ভৱ নহয়। আমি আচলতে কি কৰোঁ, যিখিনি আমাৰ আছে সেইখিনিকে আমি আকোৱালি লোৱাতকৈ বা সেইখিনিকে আমি ভালদৰে একচেপ্ট কৰাতকৈ আমি যিখিনি আমাৰ নাই বা সেইখিনিৰ পিছত আমি হাবাথুৰি খাওঁ বা তাৰ পিছত আমি দৌৰিবলৈ লওঁ। তাৰ ফলত কি হয়, আমি হতাশাত ভুগোঁ, আমি ক্ৰেংকি হওঁ, আমি সৰু সৰু কথাতে আমাৰ অকণমান কথাতে আমাৰ খং উঠি যায়। বেছিভাগ মহিলাৰ ক্ষেত্ৰতে এয়া হয়, নহয় জানো? আৰু ময়ো যিহেতু মহিলাই, তেতিয়াহ'লে ময়ো তাৰ ব্যতিক্ৰম নহয়। মোৰো বহুতখিনি সময়ত আগতে, এতিয়া নহয় অৱশ্যে, খুব খং উঠি থাকে। এই ল'ৰাটোকে দেৰি গালি দিলোঁ, এনেই কোনো কাৰণ নোহোৱাকৈ খং উঠে। মানে খং উঠাৰ পিছত মই ভাবোঁ যে মই কি কাৰণেতো তাক ইমান খং কৰিলোঁ বা এওঁক মই কি কাৰণত ইমান খং কৰিলোঁ। এই সৰু সৰু কথাতে খং উঠে যে ক'ৰবাত শুনিলোঁ যে কোনোবা ওলাই গৈছে, কোনোবা হাজবেণ্ডৰ লগত চিনেমা চাবলৈ গৈছে বা অকণ ফুৰিবলৈ ওলাই গৈছে, কিন্তু যিহেতু মই যাব পৰা নাই কাৰণ মোৰ হাজবেণ্ডৰ বিৰাট ব্যস্ততাপূৰ্ণ চাকৰি। ময়ো যদিও ব্যস্ত থাকোঁ তথাপিতো মই যেন তেনে সময় উলিয়াব পাৰোঁ। ল'ৰাটোৰ কাৰণেও উলিয়াওঁ সময়, এওঁৰ কাৰণেও উলিয়াওঁ। কিন্তু এওঁৰ ওচৰত মানে আমাৰ কাৰণে খুব কম সময় থাকে আৰু হাৰ্ডলি টাইম পায়। সেইকাৰণে বেছিভাগ এওঁ প্ৰিফাৰ কৰে ঘৰতে থাকিবলৈ। তেতিয়া খং উঠে, বোলা ন, মই কেতিয়াবা কওঁ বোলা না ওলাই যাওঁ। তেতিয়া এওঁক সপ্তাহত মাত্ৰ এটা দিন পাওঁ, তাকে মানে ওলাই যাবলৈ মোৰ ইচ্ছা নাযায়। তেনেকুৱা কেতিয়াবা ঘৰৰ পৰাও বহুত দূৰত থাকোঁ আৰু কেতিয়াবা মানে এতিয়া মই ক'ব নোৱাৰোঁ কি কাৰণত মোৰ খং উঠিছিল। তেতিয়া খং উঠে আৰু তাৰ কাৰণে মানে মই নিজেও পিছত বিৰাট আক্ষেপ কৰোঁ, কিয় খং উঠিছিলে বা কিয় মই এনেকৈ ক'লোঁ। কেতিয়াবা তাৰপিছত লাহে লাহে কি হয়, মই খুব চাৰিওকাষৰ মানুহবোৰ, চাৰিওকাষৰ বস্তুবোৰ মই খুব লক্ষ্য কৰিবলৈ ল'লোঁ, ন'টিছ কৰিবলৈ ল'লোঁ। এই যে মানুহখিনি, ইয়াৰ যিখিনি মানুহ, যিখিনি ভাল এলিট ক্লাছ বা উচ্চ মধ্যবিত্তৰ বাহিৰে যিখিনি লেবাৰ ক্লাছ বা যি খাই বৈ জীয়াই থাকে বা মানে কাম কৰি জীয়াই থাকে, সেই মানুহখিনিক মই চালোঁ। ওলাই যাওঁতে বা কেতিয়াবা মোৰ ঘৰলৈও কাম কৰা মানুহ আহে বা অন্য আমাৰ হাউচকিপিঙৰ যিখিনি বাহিৰত মানুহ, সেই মানুহখিনিও সিহঁতে ঝাৰু মাৰিবলৈ আহে, সৰা মোচা কৰিবলৈ আহে, কিন্তু ইমান সুন্দৰকৈ সিহঁতে নিজক কেৰি কৰে, নিজক ইমান ধুনীয়াকৈ ৰাখে। আপুনি দেখিব যে বাহিৰত ঝাৰু দিছে কিন্তু মানে মূৰত ফুল, খুব ধুনীয়া মানে সুন্দৰকৈ কাপোৰ পিন্ধিছে, ৰং বিৰংগী খাৰু, মানে ইমান ধুনীয়াকৈ নিজকে কেৰি কৰি। সিহঁতি নাভাবে যে কামটো সৰু বুলি, সিহঁতি আচলতে নাভাবে যে আমি ঝাৰুৱে দিছোঁ, আমি নিজকেনো কিয় সুন্দৰ কৰি বা ভালকৈ ৰাখিব লাগে। আৰু মই মোৰ যি ঘৰুৱা কাম কৰা মানুহগৰাকী, তাইকো লক্ষ্য কৰিলোঁ। তাইও ইমান ধুনীয়াকৈ ঘৰলৈ মানে কাম কৰিবলৈ আহে, অথচ সৰা মোচা, বাচন ধোৱা, মানে যিখিনি মানে কাম কৰে, যিখিনি মানে পানীৰ লগত বেছিকৈ জড়িত, সেই কামখিনি তাই ইমান ধুনীয়াকৈ তাই আহে। একজাপ মানে খাৰু, ফুলি, এইবিলাক ফুট মানে একদম সুন্দৰকৈ আহে। আৰু মানে ৰাতিপুৱা বেলাতকৈ তাই আগবেলি যেতিয়া আহে মোৰ ঘৰলৈ, তেতিয়া দেখোঁ খুব ধুনীয়াকৈ ফুল চুল মাৰি, মানে এই জাষ্ট গা ধুই আহিছে তেনেকৈ ফুল চুলি মেলিলে, মূৰত ফুল, মানে ইমান ধুনীয়াকৈ আহে। এদিন দুদিন দেখিছোঁ যে তাই খুব মানে একদম কইনাৰ নিচিনাকৈ সাজি বোলে চমৰবন মাৰি এনেকৈ আহিছে। মই সুধিলোঁ কি হ'ল, আজি কিবা আছিল নেকি? তাই কৈছে নাই, মোৰ আজি এনিভাৰ্চেৰী। তাৰপিছতে মই দেখি আছোঁ ইমান ধুনীয়াকৈ, মানে খুব ধুনীয়া দামী এখন শাৰী পিন্ধিছে, চুলি মেলি আহিছে, ফুল, কমৰবন আৰু যি মূৰত কিবা কিবি মানে লগাই, সেইবিলাক সকলোখিনি মানে ধুনীয়াকৈ সাজি আহিছে। আৰু তাৰপৰা মই বোলো কি কৰিবি আজি এনিভাৰ্চেৰী? তেতিয়া কৈছে যা, সোনকালে কাম কৰি লৈছোঁ, কাম কৰি পেলাই মন্দিৰ যাম, মন্দিৰ গৈ পেলাই তাই ল'ৰা ছোৱালী তিনিটাৰ মানুহজনক লৈ তাই বাহিৰলৈ যাব। বোলে কি খাবি আজি, কি স্পেচিয়েল বনাবি? তেতিয়া তাই কয় যে আজি পানীপুৰি বনাম, নহ'লে বাহিৰত ফুচকা খাম। চাওকচোন, এটা ফুচকা, এক প্লেট ফুচকাৰ দাম কিমান? খুব বেছি হাৰ্ডলি 20 টকা। সেইখিনিও কাৰোবাৰ কাৰণে ইমান ডাঙৰ এটা প্ৰাপ্তি হ'ব পাৰে, মানে সুখৰ এটা কাৰক হৈ পৰিব পাৰে। এতিয়া লাহে লাহে মোৰ ধাৰণাবোৰ সলনি হ'ল। তাইক দেখি, চাৰিকাষৰ মানুহখিনিক দেখি, ইমান মানে ধৰক আণ্টি দেখিছোঁ ওচৰত, কাষৰ মানে ফ্ল'ৰকেইটাৰ আণ্টিখিনিকো দেখিছোঁ। ল'ৰা ছোৱালী ইয়াত নাই, বাহিৰত থাকে, কিন্তু ইমান ধুনীয়াকৈ নিজকে সুখী কৰি ৰাখে, ওলাই যায়, মানে কথা বতৰা পাতে, আড্ডা দিয়ে,
য়োগা কৰে, ইমান ধুনীয়াকৈ ৰাখি সেই মানুহখিনিতো যথেষ্ট মানে মনত দুখ কৰিবলগীয়া কাৰণ থাকিব পাৰে, কিন্তু সেই দুখক লৈ তেওঁলোক ব্যস্ত নাথাকে। য'ত যি পায় তাতে সুখ বিচাৰিবলৈ চেষ্টা কৰে। সেইখিনি মোৰ আচলতে এক প্ৰকাৰ ক'বলৈ গ'লে চকু মোকলালে। মোৰ যিটো ধাৰণা বস্তুক চোৱাৰ, নিজক চোৱাৰ, সেইখিনিও বহুতখিনি সলনি হ'ল। আৰু তাৰ পৰা ময়ো এতিয়া মানে কি হয়, নিজকে খুব সুখী অনুভৱ কৰোঁ। যিখিনি নাই সেই তাৰ কাৰণে মই মানে অকণ মোৰ আক্ষেপ নাই, কিন্তু যিখিনি আছে মই খুব সুন্দৰকৈ তাক একচেপ্ট কৰোঁ আৰু তাক মই এপ্ৰিচিয়েট কৰোঁ। আৰু ভগৱানক প্ৰতি মুহূৰ্ততে মই কৃতজ্ঞ যে এইকণ সুখ বা এইকণ শান্তি মোক দিয়াৰ বাবে। আৰু আচলতে আমি কি কৰোঁ, মেক্সিমাম মানুহেই দুখত ভগৱানক মাতে বা ভগৱানৰ ওচৰত যায়, কিন্তু সুখতো যে ভগৱানক আমাৰ প্ৰয়োজন, কৃতজ্ঞতা অন্ততঃ অকণমান স্বীকাৰ কৰিবলৈ যে যিখিনি আমাক দিছে সেইখিনিৰ কাৰণে আমি চিৰকৃতজ্ঞ ভগৱানৰ ওচৰত, সেইকণ আচলতে কৰিব লাগে। এতিয়া মনটো আমাৰ বহুত শান্তি পায়, মনটো শান্তি পায়, মনটো আমি ভিতৰি আমি সন্তুষ্ট হওঁ। সেয়ে কি কৰি পেলাই সৰু সৰু সুখ কিছুমান মানুহে বিচাৰি ল'ব লাগে। ডাঙৰ সুখৰ পিছত দৌৰাতকৈ আচলতে সৰু সৰু সুখ যিবোৰ আপুনি ডেইলি দৈনন্দিন জীৱনত যিখিনি পায়, সেইখিনিকে আচলতে আমি খুব সুন্দৰকৈ উদযাপন কৰিব লাগে। তেতিয়া জীৱনটো বহুত সুখৰ হয়, শান্তিৰ হয়, আপুনি নিজেও সন্তুষ্ট থাকে আৰু লগতে আনকো সন্তুষ্ট কৰিব পাৰে। সেয়া আচলতে মই নিজেই উপলব্ধি কৰা এইখিনি কথা। মই ভাবিলোঁ আপোনালোকক কওঁ, আপোনালোককো জনাওঁ মোৰ এই মনৰ কথাখিনি। মই ভাবোঁ কাৰোবাৰ অকণমান হ'লেও ইয়াত অকণমান সহায় কৰিব। আৰু এই কথাখিনি যেতিয়া আমি উপলব্ধি কৰিম, তেতিয়া আমাৰ মনৰ শান্তিটোৰ লগতে আমাৰ মুখৰ যিটো হাঁহি, সেই হাঁহিটো সকলো সময়তে থাকিব। আৰু সুখটো আচলতে মুখখনত ৰিফ্লেক্ট কৰে, নহয় জানো? আমাৰ দুখ সুখ আচলতে গোটেই কথাখিনি ৰিফ্লেক্ট কৰে আমাৰ মুখখনে। তো এই গোটেই বস্তুখিনি যেতিয়া আপুনি ভাবিব বা চিন্তা কৰিব, আপুনি তাৰ ডিটেইলছ মানে ওচৰলৈ গৈ পেলাই যদি আপুনি ভাবিব, তেতিয়া আপোনাৰ যেতিয়া শান্তি এটা পাব, আপুনি যিটো এটা পিচ পাব, শান্তি পাব, সেই শান্তিটোৱে আপোনাৰ মনত অট'মেটিকলি এটা হাঁহি আনি দিব। শান্তি সন্তুষ্টিৰ যিটো হাঁহি, মানে সুখৰ, শান্তিৰ আৰু সন্তুষ্টিৰ হাঁহি মুখত দিব। আৰু সেয়া হাঁহি আপুনি নিজকো ভালে ৰাখিব পাৰিব, আপোনাৰ সংসাৰৰ লগত জড়িত সকলোখিনিকে সন্তুষ্ট ৰাখিব পাৰিব। আৰু মই ভাবোঁ আপুনি আনকো সেই হাঁহি বিলাব পাৰিব। কথাখিনি কেনেকুৱা পালে সকলোৱে জনাবলৈ নাপাহৰিব। আৰু কেইদিনমান দিব পৰা নাছিলোঁ, গাটো ঠিক নাছিলে। ইয়াত বতৰটো অকণমান কেতিয়াবা গৰম কেতিয়াবা ঠাণ্ডা, সেইকাৰণে চেষ্টা কৰিম দিবলৈ। সদায় কওঁ চেষ্টা কৰিম সদায় আপোনালোকৰ ওচৰলৈ আহিবলৈ, নিজৰ মনৰ কথাখিনি ক'বলৈ। কাৰণ ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক মোৰ কথাখিনি জনাই মই খুবেই সুখী। মানে আচলতে কি হয়, কেতিয়াবা মনৰ কথাখিনি ক'বলৈও কাৰোবাক প্ৰয়োজন হয়, নহয় জানো? মোৰ এই ভাবক যে আপোনালোকেই মোৰ মনৰ কথাখিনি জনাবৰ কাৰণে মই আপোনালোককে বাছি লৈছোঁ। সেইকাৰণে আশা কৰোঁ মোৰ এই যাত্ৰাৰ ভাগী হ'ব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আশা ৰাখিলোঁ। আকৌ সকলো ভালে থাকক, সুস্থ থাকক। আৰু দুটামান ভাল কেইটামান ব্লগ আহি আছে, ভাবিছোঁ এফালে যাওঁ বুলি। আপোনালোক লগত থাকিব। এতিয়া এইখিনিতে আৰু আকৌ বেলেগ এটা টপিকৰ ওপৰত আপোনালোকৰ ওচৰলৈ লৈ আহিম। ভালে থাকক, সুস্থ থাকক, বাই বাই।